জামুগুৰিহাটৰ জীয়াভৰালী পাৰৰ মিচিং অধ্যুষিত অঞ্চলত শিল্পী দিৱস উদযাপন। মুখ্য অতিথি বিধায়ক পদ্ম হাজৰিকাৰ কবিতা আবৃত্তি। জামুগুৰিহাটৰ জীয়াভৰালীৰ পাৰৰ মিচিং অধ্যুষিত অঞ্চল বামুনিপামত আজি উত্তৰ নদুৱাৰ মণ্ডল বিজেপিৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰা হয়। এই শিল্পী দিৱসৰ কাৰ্যসূচীত শিশুসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত নৃত্য আদি পৰিৱেশন কৰে। অনুষ্ঠানটিৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কণ কণ শিশুসকলে পৰিৱেশন কৰা গীত নৃত্য আদিত সন্তুষ্টি প্ৰকাশ কৰি নিজেও এটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃত্তিৰে সকলো শ্ৰেণীৰ ৰাইজক আপ্লুত কৰে। অনুষ্ঠানটিত নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন, জ্যেষ্ঠ বিজেপি নেতা ধনপতি কাফলে, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত বেং, যুৱ সমাজ কৰ্মী বুলু আহমেদ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে বিধায়ক পদ্ম হাজৰিকাই বামুনিপাম অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে 8 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এটা কালভাৰ্টৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে। আজি শিল্পী দিৱসৰ পবিত্ৰ দিনটোত আমাৰ নদুৱাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল কমিটিৰ তৰফৰ পৰা যি এক আয়োজন কৰিছে আৰু এই বামুনিপাম অঞ্চলত এই পিছপৰা অঞ্চলত মিচিং জনগোষ্ঠীৰ এই গাঁওখনত কৰাৰ কাৰণে মই তেওঁলোকক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ দূৰদৰ্শিতাৰে চিন্তা কৰি লিখা গীত মাত বা তেওঁৰ যিখিনি সৃষ্টি সেইখিনি আজি আমি স্মৰণ কৰিছোঁ যে অসমীয়া জাতিটোক শক্তিশালী কৰাৰ মানসৰে তেওঁ যিখিনি সৃষ্টি আমাক কৰি থৈ গৈছে সি সদায় সজীৱ হৈ থাকিব আৰু ইয়াত আমাৰ ল'ৰা ছোৱালীয়ে যিখিনি গীত মাত পৰিৱেশন কৰিছে তেওঁলোকৰ প্ৰতিভা বিকাশ হ'বলৈও সুবিধা পাইছে আচলতে। গতিকে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ প্ৰচেষ্টাহে সঁচা অৰ্থত আমি শিল্পীজনৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সৃষ্টিৰাজিক জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। আজি অনুষ্ঠানটোৰ জৰিয়তে মোৰ এই অনুভৱ হৈছে। গতিকে মই বহু শিল্পী দিৱসৰ লগত জড়িত হৈছোঁ, অংশগ্ৰহণ কৰিছোঁ, কাৰ্যসূচীও কিবা কৰিছোঁ, কিন্তু আজি এই পিছপৰা অঞ্চলটোত অংশগ্ৰহণ কৰি মই অতিকৈ আনন্দিত আৰু এই অঞ্চলৰ পৰাই মই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই পশ্চিম টৌভঙা অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা সমস্যা আছিল যে তেওঁলোকৰ যিবিলাক খেতি বাতি কৰে ধান খেতি, ইয়াৰ পানীটো ওলাই যাব পৰা নাছিল আৰু ইয়াত তেওঁলোকে এটা বক্স কালভাৰ্ট বিচাৰিছিল। আমি চইল কনজাৰ্ভেশ্যনৰ জৰিয়তে ইয়াত এটা বক্স কালভাৰ্টৰ ব্যৱস্থাই নহয় যে পানী ওলাই যোৱা সেই নলাটোৰো ব্যৱস্থা কৰি দিয়া হৈছে। গতিকে মই আশা কৰিছোঁ এইবাৰৰ পৰা এই অঞ্চলৰ মানুহৰ অন্ততঃ খেতি বাতিত নষ্ট হোৱা পানীয়ে এই পৰিৱেশটো নাথাকিব আৰু এই বক্স কালভাৰ্ট যিটো সুন্দৰকৈ বনাইছে, কপচকৈ বনাইছে, এই বক্স কালভাৰৰ ওপৰেদি মানুহে যাতায়াতৰ যিটো অসুবিধা আছিল সেইটোও দূৰ হ'ব। সুন্দৰকৈ মানুহে অহা যোৱা কৰিব পাৰিব, খেতি বাতি কৰিব পাৰিব, ইয়াৰ অৰ্থনৈতিক ভেটিও মানুহৰ শক্তিশালী হ'ব। যে আমাৰ এই অঞ্চলটো পিছপৰা অঞ্চলত সমস্যা বহু আছিল, কিন্তু আমাৰ চৰকাৰ অহাৰ পৰা দ্ৰুত গতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতাৰ কাৰণে আচলতে আমি দ্ৰুত গতিত ইয়াৰ সমস্যাবিলাক সমাধান কৰা, উন্নয়ন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।